সকলোফালে মাথো পানী পানী আৰু এয়া মহানগৰীৰ দৃশ্য। এয়া মই হাতীগাঁৱৰ দৃশ্যখিনিকে আপোনালোকক দেখুৱালোঁ। এতিয়াতো সমগ্ৰ গুৱাহাটী পানীৰ তলত বুলি ক'ব লাগিব, দুই এডোখৰ ঠাইৰ বাহিৰে, কিন্তু এতিয়া হাতীগাঁও এলেকা সম্পূৰ্ণ পানীৰ তলতেই। এয়া দিনৰে দৃশ্য, এয়া দিনৰে দৃশ্য আপোনাক দেখুৱাইছোঁ। কালিও ঠিক সমানেই পানী, ল'ৰা ছোৱালী স্কুললৈ আহিব পৰা নাই, স্কুল বন্ধ দিছে, হাতীগাঁৱৰ 2খন স্কুল বন্ধ দিছে কালি। কাৰণ মানে ভৰি থৈ স্কুলত সোমাবলৈ অকণমান শুকান জেগা নাই, ইমানেই পানী। এইফালে গাড়ী মটৰবিলাক আহিলে এনেকুৱা এটা ঢৌ সৃষ্টি হয়, এই ঢৌটোৱে মানে কাষত থকা ফুটপাথতো ৰৈ থকা মানুহক তিয়াই নিব। আৰু ফুটপাথত যে পানী নাই এনেকুৱা নহয়, ফুটপাথতো পানী। আৰু লাহে লাহে পানীটো যিহেতু বাঢ়ি আহি আছে, আপোনালোকক দেখুৱাইছোঁ। কিছু সময়ৰ মূৰে মূৰেই পানী বাঢ়িছে। এতিয়া মানে স্কুটিত যোৱাসকলৰো মাজতে স্কুটি পানী সোমাই, মানে ইঞ্জিনত পানী সোমাই বন্ধ হৈ গৈছে, ঠেলি ঠেলি নিব লগা হৈছে। আৰু কোনো কোনো ঠাইলে মানে এই বতৰ যোগেদিও নিব লগা হৈছে, আপোনালোকে চাব। আৰু এইফালে আপোনাৰ হাতীগাঁৱৰ পৰা সিজুগাড়ী ৰাস্তাততো এতিয়া বৰ্তমান গাড়ী একেবাৰে বন্ধ হৈ গৈছে, চলিব পৰা নাই। আনফালে এইফালে লক্ষ্মীনগৰ, ৰুক্মিণী গাঁও, এই সকলো ঠাইতে পানী পানী মানে যথেষ্ট পানী। চাওক এয়া একদম এইটো ঘাইপথটো, মেইন ঘাইপথটোতে ইমান পানী। আৰু চাৰিওফালখন চাওকচোন, অলিগলি ৰাস্তাবিলাকততো চাবই নোৱাৰি। আৰু এয়া হৈছে নদবমা, নদবমাৰ কাষেদি যোৱা এয়া জুৰিপাৰা, জুৰিপাৰাৰ এই জানটো পাৰ ভাঙিছে, পাৰ ভাঙি একদম ৰাস্তাৰ লগত একেকাৰ হৈ গৈছে। আৰু এইফালে লাহে লাহে পানীসমূহ সমগ্ৰ নদবমা এলেকাটোত বুৰাই পেলাবলৈ ধৰিছে। আৰু সেই পানীয়ে আহি এয়া চাওকচোন, আমাৰ নদবমা হাউচফেড কমপ্লেক্স লাহে লাহে পানীয়ে আৱৰি ধৰিছে। এয়া আবেলিৰে দৃশ্য। আৰু এতিয়া বৰ্তমানটো এই সকলোবিলাক পানীৰ তলত, কাৰণ বৰষুণ এতিয়াও এৰা নাই। এয়া দেখিছে, এয়া আবেলিৰ দৃশ্যখিনিকে মই আপোনালোকক দেখুৱালোঁ। চাইডে চাইডে যিখিনি আছে সেইখিনিতো পানীত বুৰ গৈছে। এতিয়া বৰ্তমান এই ৰাস্তাটো পানীৰ তলতেই আছে, গ্ৰাউণ্ড ফ্ল'ৰত পানী সোমাইছে। বিল্ডিংবিলাকৰ গ্ৰাউণ্ড ফ্ল'ৰটো সম্পূৰ্ণ পানীৰ তলত হৈ গৈছে। গতিকে আজি যদি বৰষুণ নেৰে, অৱস্থা নিশ্চয় বৰ দুখজনক হ'ব সকলোৰে কাৰণে, কাৰণ কাৰেণ্টটো নাই, খোৱা পানীৰো অভাৱ। এইয়া